আর প্রথমটো বিগ ব্রেকিং নিউজ বিজেপির বুথ সভাপতির হত্যাকারী গ্রেপ্তার করা হয়েছে দেবানন্দ গগৈর হত্যাকারী জয়চন্দ্র গগৈ গ্রেপ্তার করা হয়েছে মাজনিশা আরক্ষীয়ে গ্রেপ্তার করে জয়চন্দ্র গগৈ বৰডুমছা আৰু পেঙেৰিৰ আৰক্ষীয়ে গ্রেপ্তার করেছে জয়চন্দ্র গগৈ শুকুৰবাৰে সন্ধিয়া বৰডুমছাৰ নগাঁৱত সংঘটিত হৈছিল এই হত্যাকাণ্ডটো চুৰিৰে হানি হত্যা কৰিছিল বুথ সভাপতি দেবানন্দ গগৈ ফুট গধূলিতে দুৰ্বৃত্ত সংঘটিত কৰিছিল এই হত্যাকাণ্ড ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় কিয় হত্যাৰ বলি হল বিজেপি নেতা দেবানন্দ গগৈ তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে পুনৰ কৈছো বিগ ব্ৰেকিং নিউজ বিজেপিৰ বুথ সভাপতিৰ হত্যাকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে অতি তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দেবানন্দ গগৈৰ হত্যাকাৰী জয়চন্দ্ৰ গগৈ গ্ৰেপ্তাৰ কৰা হৈছে মাজনিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জয়চন্দ্ৰ গগৈ বৰডুমছা আৰু পেঙেৰিৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শুকুৰবাৰে সন্ধিয়াৰ ভাগত বৰডুমছাৰ নগাঁৱতে নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল কিয় হত্যা কৰা হল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই কিন্তু চুৰিৰে হানি খুচি হত্যা কৰা হল বুথ সভাপতি দেবানন্দ গগৈ কিন্তু ইয়াৰ আঁৰত কি আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই হয়তো আৰক্ষীয়ে জেৰা কৰাৰ অন্তত এই সবিশেষ খবৰ আমি পাম কিন্তু এই মুহূৰ্তত আমি কৈছো যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হত্যাকাৰী ফুট গধূলিতে এই ঘটনা সংঘটিত হয় যি ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে উত্তেজনাৰ সৃষ্টি কৰে কিয় হত্যাৰ বলি হল বিজেপি নেতা দেবানন্দ গগৈ ইতিমধ্যে আমি কৈছো যে আৰক্ষীৰ সফলতা আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে হানি খুচি হত্যা কৰা হল দেবানন্দ গগৈ কিন্তু কিয় হত্যাৰ বলি হল দেবানন্দ গগৈ সেয়া এই পৰ্যন্ত স্পষ্ট নহয় কিন্তু হত্যাকাৰীক জেৰা কৰাৰ অন্তত এই সকলোবোৰ কথা স্পষ্ট হ'ব আজি উজনি অসমত নিৰ্বাচনী ৰণদংকা বজাব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ গৰাকীয়ে প্ৰথমে মৰিয়নি তাৰ পিছত শিৱসাগৰ আৰু সামগুৰিত চলাব নিৰ্বাচনী প্ৰচাৰ মৰিয়নিত ৰূপজ্যোতি দুৰ্গত কপনি তুলি বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ প্ৰচাৰ চলাব স্মৃতি ইৰাণীয়ে মৰিয়নিত মাইবেলাত সম্বোধন কৰিব নিৰ্বাচনী সভাত একেদৰে অখিল গগৈক প্ৰত্যাহ্বান জনাই শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অংশ ল'ব বিশাল জনসভাত সামগুৰিৰ আমবাগানত ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বী অনিল শইকীয়াৰ হৈ চলাব প্ৰচাৰ পুনৰ কৈছো আজিৰ দিনটোৰ যিখিনি নিৰ্বাচনৰ আপডেট আছে আমি সেয়া জনাই যাম যেহেতু এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰচাৰ তুংগত উঠিছে গতিকে ষ্টাৰ কেম্পেইনাৰ অনা হৈছে প্ৰতিটো দলে ঠিক তেনেধৰণে প্ৰচাৰ চলাইছে বাইক ৰেলী বা চাইকেল ৰেলী বা ষ্টাৰ কেম্পেইনাৰ এই সকলোবোৰ বৰ্তমান অসমত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত আৰু আজি উজনি অসমত নিৰ্বাচনী ৰণদংকা বজাব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ গৰাকীয়ে প্ৰথমতে মৰিয়নি তাৰ পিছত শিৱসাগৰ আৰু সামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এইখিনিতে উল্লেখ কৰিব পাৰি যে মৰিয়নিত ৰূপজ্যোতি দুৰ্গত কপনি তুলিবলৈ আহি আছে বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ প্ৰচাৰ চলাবলৈ স্মৃতি ইৰাণী মৰিয়নিৰ মাইবেলাত সম্বোধন কৰিব নিৰ্বাচনী সভা একেদৰে অখিল গগৈক প্ৰত্যাহ্বান জনাই শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰৰ হৈ প্ৰচাৰ চলাব আৰু তাৰোপৰি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ বিশাল জনসভাতো অংশ ল'ব ইফালে সামগুৰিৰ আমবাগানত ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বী অনিল শইকীয়াৰ হৈ চলাব প্ৰচাৰ বিগ ব্ৰেকিং নিউজ আমি যেহেতু জনাই গৈছো যে বৰ্তমান ষ্টাৰ কেম্পেইনাৰৰ ভিৰ লাগিব ৰাজ্যত আৰু আজি যদি স্মৃতি ইৰাণী কাইলৈ আৰু কোনোবা গতিকে এতিয়া দেখিবলৈ পোৱা যাব যে প্ৰতিটো দলে কেনেধৰণে প্ৰচাৰ চলাব কেনেধৰণে ৰাইজৰ মাজলৈ সোমাব আমি যেহেতু পোৱাৰ বাতৰিটো আমি দেখুৱাই গৈছিলো যে এইবেলি নিৰ্বাচনত প্ৰচাৰ চলোৱাবলৈ বিশেষভাৱে গুৰুত্ব দিয়া হৈছে গীতক আমি পূৰ্বতে দেখিছিলো যে নিৰ্বাচনৰ সময়ছোৱাত সাধাৰণতে বিজেপিয়ে গীতৰ সহায় লোৱা গতিকে খুব সুন্দৰ সুন্দৰ গান ৰচনা কৰি গানৰ মাজেৰে ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰে কিন্তু এইবেলি কোনো ব্যতিক্ৰম নহয় সকলোৱে একে ধৰণে আগবঢ়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে যদি গীত তৈয়াৰ কৰিছে ঠিক তেনেধৰণে বিজেপিৰ নিজৰ তেওঁলোকৰ গীত আছে গতিকে গানে বাজানাই যেহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছে বাইক ৰেলী চলি আছে চাইকেল ৰেলী চলি আছে তাৰ মাজতে ষ্টাৰ কেম্পেইনাৰৰ বৰ্তমান সমাৱেশ ঘটিব ৰাজ্যত বিভিন্ন প্ৰান্তৰ ষ্টাৰ কেম্পেইনাৰসকল বৰ্তমান অসমলৈ অহাৰ যুঁজা চলাইছে তাৰ ভিতৰত আজিৰ দিনটোৰ খবৰ যেহেতু আমি কৈ গৈছো যে স্মৃতি ইৰাণী আহি পাবহি গতিকে উজনি অসমত নিৰ্বাচনী ৰণদংকা বজাব স্মৃতি ইৰাণীয়ে মৰিয়নি শিৱসাগৰ সামগুৰিত ৰণদংকা বজাব স্মৃতি ইৰাণী
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। নতুন দিল্লীত বিজেপি নেতৃত্বই ঘোষণা কৰিব প্ৰাৰ্থী তালিকা। একেখন বিমানতে শুকুৰবাৰে দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সম্পাদক ফণী শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপি নেতা অজয় জামৱাল। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ পাছতে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জে পি নাড্ডাৰ লগতে কেইবাগৰাকীও শীৰ্ষ নেতাও উপস্থিত থাকিব। শনিবাৰৰ বৈঠকৰ পূৰ্বে আজি দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত মিলিত হ'ব। দিল্লী যাত্ৰাত কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী। পুনৰ কৈছো যে ইতিমধ্যে দিল্লী যাত্ৰা কৰিছে কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। আৰু আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। আন এটা গুৰুত্বপূৰ্ণ দিন বুলি এক প্ৰকাৰ ক'ব পাৰি। আজিৰ দিনটোতো প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে যথেষ্ট উদ্বিগ্নতাৰে তেওঁলোকে অপেক্ষা কৰিব। সাম্ভাব্য তালিকা আমাৰ হাতত আহি পৰিছে, কিন্তু যিহেতু আমি জনাই গৈছো যে নতুন দিল্লীত বিজেপি নেতৃত্বই প্ৰাৰ্থী তালিকা ঘোষণা কৰিবই। আৰু একেখন বিমানতে শুকুৰবাৰে দিল্লীলৈ বুলি উৰা মাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সম্পাদক ফণী শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, বিজেপি নেতা অজয় জামৱাল। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ পাছতে বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা। আৰু বৈঠকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জে পি নাড্ডাৰ লগতে কেইবাগৰাকীও শীৰ্ষ নেতা। শনিবাৰৰ বৈঠকৰ পূৰ্বে আজি দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত মিলিত হ'ব। দিল্লী যাত্ৰা কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী। তৃতীয় পৰ্যায়ৰ যি আমাৰ তালিকা ঘোষণা কৰিব বাকী আছে, সেইটো অহা কাইলৈ আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ সভা হ'ব। আৰু পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ সভাতে অহা কাইলৈ ঘোষণা হ'ব। আৰু ঘোষণা হোৱাৰ পিছত আমাৰ তৃতীয় পৰ্যায়ৰ যি বাছনি প্ৰক্ৰিয়া সমাপ্ত হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব, মই যাম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু লগতে সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া থাকিব, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া থাকিব, ৰাষ্ট্ৰীয় সভাপতি থাকিব, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক থাকিব, শিৱৰাজ চৌহান ডাঙৰীয়া থাকিব, আৰু লগতে শ্বাহনৱাজ হুছেইন ডাঙৰীয়া থাকিব, আৰু নীতিন গাডকাৰী ডাঙৰীয়া থাকিব, ৰাজনাথ সিং ডাঙৰীয়া থাকিব। আৰু আমাক সবিশেষ জনাব এছ'চিয়েট এডিটৰ পাৰ্থই। পাৰ্থ, আপোনাৰ পৰা আমি আৰু অধিক জানিব বিচাৰিম, কাৰণ তৃতীয় পৰ্যায়ৰ বাবে যিহেতু প্ৰাৰ্থী ঘোষণা কৰা হ'ব, নিশ্চিতভাৱে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে উদ্বিগ্নতাৰে আজিৰ দিনটোলৈ বাট চাইছে। আৰু সন্ধিয়াৰ ভাগত হয়তো প্ৰাৰ্থীৰ যিখন তালিকা, সেই তালিকাখন প্ৰকাশ পাব বৈঠকৰ অন্তত। পাৰ্থ, পাপৰি, আজি বিজেপিৰ নিৰ্বাচন কমিটিৰ বৈঠক 4:30 বজাত অনুষ্ঠিত হ'ব, বিয়লি 4:30 বজাত। আৰু এই বৈঠকখনতে বিজেপিৰ তৃতীয় পৰ্যায়ৰ অসম নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ যি প্ৰাৰ্থী তালিকা, সেই প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হ'ব। আৰু ইতিমধ্যে দিল্লীত উপস্থিত হৈছে, সেই প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিবলৈ দিল্লীত উপস্থিত হৈছে সেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংগঠনিক সম্পাদক ফণী শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে প্ৰমুখ্যে অন্যান্য নেতাসকল। দিলীপ শইকীয়াও দিল্লীত উপস্থিত হৈছেহি। আৰু আমি বৰ্তমান উপস্থিত আছোঁ সৰ্বানন্দ সোণোৱালৰ বাসগৃহত, দিল্লীৰ চৰকাৰী বাসগৃহৰ সন্মুখত। আৰু ইতিমধ্যে সাংগঠনিক সম্পাদক ফণী শৰ্মাই প্ৰৱেশ কৰিছে সৰ্বানন্দ সোণোৱালৰ বাসগৃহত। আৰু অন্যান্য যিসকল নেতা, তেওঁলোকো কিছু সময়ৰ পিছত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আহিব। আৰু তেওঁলোকে এখন আলোচনাত মিলিত হৈ তেওঁলোকে সেই প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব। আৰু আজিৰ দিনটোতে তেওঁলোকে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বত, বিশেষকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। আৰু সাক্ষাৎ কৰি তেওঁলোকে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব। পূৰ্বতে আমি দেখা পাইছিলোঁ বিজেপিয়ে প্ৰাৰ্থী তালিকা অসমৰ বেলিকা সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছিল, কিন্তু এইবাৰ সম্ভৱতঃ তেওঁলোকে এখন প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। কিন্তু অংকটোৰ যদি কথা ক'বলৈ যোৱা যায়, যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 6 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোট গণনা, সেই নিৰ্বাচনত 40টা আসনৰ কাৰণে নিৰ্বাচন হ'ব। আৰু 40খন আসনৰ কাৰণে নিৰ্বাচন হ'ব। আৰু বিজেপিয়ে সৰ্বমুঠ 126খন আসনৰ 92খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইতিমধ্যে তেওঁলোকে 70খন আসন, পোনতে 70খন আসনত তেওঁলোকে চূড়ান্ত কৰিছে। 70খন আসনত প্ৰথম পৰ্যায়ৰ, দ্বিতীয় পৰ্যায়ৰ আসনসমূহ আছে। আৰু তাৰপিছত তেওঁলোকে 3খন আৰু আসন ঘোষণা কৰিছে। অৰ্থাৎ বিজেপি এতিয়ালৈকে 73খন আসন ঘোষণা কৰিলে। তেওঁলোকৰ ঘোষণা কৰিবলৈ আসন বাকী আছে 19খন আসন। আৰু সেই 19খন আসনেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ। ইতিমধ্যে তৃতীয় পৰ্যায়ৰ 2খন আসন তেওঁলোকে ঘোষণা কৰিছে। এখন হৈছে পাটাচাৰকুছি, ৰঞ্জিত দাসে সেই অৱতীৰ্ণ হ'ব পাটাচাৰকুছিৰ পৰা, আৰু জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাই অৱতীৰ্ণ হ'ব। আৰু চতুৰ্থ পৰ্যায়ৰ কথা যদি ক'বলৈ যোৱা যায়, চতুৰ্থ পৰ্যায়ৰ 40খন আসনৰ ভিতৰত 12খন অসম গণ পৰিষদে 12খনত অৱতীৰ্ণ হ'ব। আৰু UPPL 5ৰ পৰা 7খনত অৱতীৰ্ণ হ'ব। আৰু ইতিমধ্যে মই জনালোৱেই 21খন আসনত অৱতীৰ্ণ হ'ব ভাৰতীয় জনতা পাৰ্টি। প্ৰায় 2খন আসন ইতিমধ্যে ঘোষণা কৰা হৈছে, জালুকবাৰী আৰু পাটাচাৰকুছি। 19খন আসন ঘোষণা কৰিবলৈ আছে। সেই আসনসমূহৰ সমষ্টিসমূহৰ নাম যদি
ক'বলৈ যোৱা যায় বহুকেইখন সমষ্টি আছে কিন্তু সকলো এই গোটেইসমূহ সমষ্টি নামনি অসমৰ গতিকে নামনি অসমত যিহেতু বিজেপিৰ ভেটি সিমান শক্তিশালী নহয় গতিকে লক্ষণীয় হ'ব বিজেপিয়ে কংগ্ৰেছ আৰু AIUDFৰ পৰা আসনসমূহ আজুৰি আনিবলৈ কেনেধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে বা তেওঁলোকৰ ৰণকৌশল কেনেধৰণৰ হয় নিশ্চিতভাৱে পাৰ্থ যিহেতু আপুনি এই কথা জনাইছে যে ভেটি ইমান শক্তিশালী নহয় নামনি অসমত গতিকে কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীসকলৰ ওপৰত বা বিজেপিৰ কিছু শক্তিশালী প্ৰাৰ্থী তেওঁলোকে তাত দিব লাগিব আমি জালুকবাৰীৰ কথা নাই কোৱা কিন্তু অন্যান্য যিসমূহ আছে তাত কিছু শক্তিশালী প্ৰাৰ্থী তেওঁলোকে দিব লাগিব আৰু আনহাতে পাৰ্থ আমি দেখিবলৈ পাইছোঁ যে সাধাৰণতে মিত্ৰতাৰ ক্ষেত্ৰতো এইবেলি প্ৰাৰ্থী তালিকাৰ ক্ষেত্ৰতো যথেষ্ট কিছু আমি সাল সলনি দেখিবলৈ পালোঁ আনহাতে আমি বৰাকৰ কথাও যদি চাওঁ তাতো তেওঁলোকে এতিয়া বন্ধুত্বমূলক প্ৰাৰ্থিত্ব বা বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও কৈছে গতিকে সমীকৰণ শেষত গৈ কিছু ওলোটা পৰাও দেখিবলৈ পোৱা গৈছে গতিকে এই তালিকাখনকে আমি নিশ্চিত তালিকা বুলি ধৰি ল'ব পাৰোঁ পাপৰি তৃতীয় পৰ্যায়ৰ তালিকা সেই তালিকা আমি চাগৈ আজি যি নিৰ্বাচন কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব বৈঠকৰ পিছত আমি সেই তালিকা আমাৰ হাতত পৰিব বা সেই তালিকা চূড়ান্ত তালিকা নিউজ 18 দৰ্শকে গম পাব আমি তৃতীয় পৰ্যায়ৰ আসনসমূহৰ কথা কৈ আছিলোঁ যিসমূহ আসনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিনিধিত্ব কৰিব সেইসমূহ হৈছে দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী গৌৰীপুৰ গোলোকগঞ্জ বিলাসীপাৰা পশ্চিম বিলাসীপাৰা পূব জলেশ্বৰ সৰভোগ জনিয়া বাঘবৰ ধৰ্মপুৰ দুধনৈ পলাশবাৰী হাজো দিছপুৰ গুৱাহাটী পূব বৰক্ষেত্ৰী বিজনী তামুলপুৰ আৰু ছিডনী তাৰে দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী গৌৰীপুৰ গোলোকগঞ্জ বিলাসীপাৰা পশ্চিম বিলাসীপাৰা পূব জলেশ্বৰ সৰভোগ জনিয়া বাঘবৰৰ যদি কথা কোৱা যায় এই অঞ্চলসমূহত সংখ্যালঘু ভোটাৰৰ সংখ্যা বেছি বা সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি ক'ব পৰা যায় বা সংখ্যালঘু জনসংখ্যাৰ কথা বেছি জনসংখ্যা এই সমষ্টিসমূহত অধিক আৰু এই সমষ্টিসমূহ মূলতঃ পূৰ্ববংগীয় মূলৰ লোকসকলে বসবাস কৰে আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই কৈছে তেওঁক বা ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্ববংগীয় মূলৰ যিসমূহ ভোটাৰ আছে তেওঁলোকৰ ভোট নালাগে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছত এই সমষ্টিসমূহত ভাৰতীয় জনতা পাৰ্টীৰ কি ৰণকৌশল হয় সেয়া লক্ষণীয় হ'ব আৰু অন্যান্য সমষ্টিসমূহ আছে ধৰ্মপুৰ দুধনৈ পলাশবাৰী হাজো দিছপুৰ গুৱাহাটী পূব বৰক্ষেত্ৰী বিজনী তামুলপুৰ ছিডলী এই সমষ্টিকেইটাত বিজেপিৰ কিছু ভেটি শক্তিশালী গতিকে কিন্তু এই সমষ্টিকেইটাতো বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুগৰাকী আছে বিশেষকৈ গুৱাহাটী পূবৰ বেলিকা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামটো উচ্চাৰণ কৰিব পৰা যায় তেওঁক যদিও এই মুহূৰ্তত প্ৰত্যাহ্বান কোনো জনোৱা দেখা পোৱা নাই কিন্তু তেওঁৰ প্ৰাৰ্থিত্ব চূড়ান্ত হয়নে নহয় আমি সন্ধিয়া বেলিকাহে গম পাম কিন্তু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বিজেপিৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব তাৰ কাৰণটো হৈছে মই ইতিমধ্যে জনাইছোঁ সমষ্টিসমূহ নামনি অসমৰ সমষ্টি পাপৰি পাৰ্থ ধন্যবাদ জনাইছোঁ পুনৰ এবাৰ কৈছোঁ আৰু ইতিমধ্যে আমি কৈছোঁ যে দিল্লীলৈ বুলি উৰা মাৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীও উৰা মাৰিছে গতিকে সন্ধিয়াৰ ভাগলৈ বিজেপিৰ তৃতীয় পৰ্যায়ৰ বাবে ঘোষণা কৰা প্ৰাৰ্থী তালিকাখন আমাৰ হাতত আহি পৰিব ধন্যবাদ পাৰ্থ খবৰ আৰু আছে সময় বিৰতিৰ পাছত আজিৰ উজনি অসমত নিৰ্বাচনী ৰণদংকা বজাব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে প্ৰথমে মৰিয়নি তাৰপিছত শিৱসাগৰ আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাব মৰিয়নিত ৰূপজ্যোতিৰ দুৰ্গত কঁপনি তুলি বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ প্ৰচাৰ চলাব স্মৃতি ইৰাণীয়ে মৰিয়নিৰ মাইবেলাত সম্বোধন কৰিব নিৰ্বাচনী সভাত একেদৰে অখিল গগৈক প্ৰত্যাহ্বান জনাই শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অংশ ল'ব বিশাল জনসভাত চামগুৰিৰ আমবাগানত ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বী অনিল শইকীয়াৰ হৈ প্ৰচাৰ চলাব গতিকে আজিৰ দিনটো যিহেতু আমি কৈ গৈছোঁ যে স্মৃতি ইৰাণী আহিব আৰু নিৰ্বাচনী ৰণদংকা বজাব স্মৃতি ইৰাণীয়ে উজনি অসমত বিশেষভাৱে আৰু ইতিমধ্যে আমি জনাইছোঁ যে ক'ত নিৰ্বাচনী ৰণদংকা বজাব স্মৃতি ইৰাণীয়ে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে প্ৰথমতে মৰিয়নি তাৰপিছত শিৱসাগৰ আৰু তাৰপিছত চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাব মৰিয়নিত বিশেষভাৱে ৰূপজ্যোতি কুৰ্মীৰ যি দুৰ্গ সেই দুৰ্গত কঁপনি তুলিব বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ প্ৰচাৰ চলাব স্মৃতি ইৰাণীয়ে আৰু ইফালে মাইবেলাত সম্বোধন কৰিব নিৰ্বাচনী সভাত আৰু আনহাতে আমি কৈ গৈছোঁ যে অখিল গগৈক প্ৰত্যাহ্বান জনাই শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৰ্ডিং খেলপথাৰত এই জনসভা আছে এক জনসভাত অংশগ্ৰহণ কৰিব আনহাতে অনিল শইকীয়াৰ হৈ প্ৰচাৰ চলাব স্মৃতি ইৰাণীয়ে গতিকে ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণী আজি আহি উপস্থিত হ'বহি অসমত আৰু বিশেষভাৱে উজনি অসমত ৰণদংকা বজাব আৰু তাৰ সমান্তৰালভাৱে আমি কৈয়ে গৈছোঁ যে তৃতীয়খন যেহেতু প্ৰাৰ্থী তালিকাও প্ৰকাশ পাব গতিকে সেয়াও নিশ্চিতভাৱে উল্লেখনীয় হ'ব আমি সময়মতে সকলো খবৰ জনাই যাম এই মুহূৰ্তত আমি গৌতমৰ সৈতে সংযুক্ত হৈছোঁ গতিকে আমাক উজনি অসমৰ খবৰ গৌতমৰ জৰিয়তে আমি পাম গৌতম যিহেতু আজি স্মৃতি ইৰাণী আহিব ষ্টাৰ কেম্পেইনাৰ আহিব বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ প্ৰথমতে মৰিয়নি তাৰপিছত শিৱসাগৰ তাৰপিছত চামগুৰি মৰিয়নি আৰু শিৱসাগৰত যিহেতু নিৰ্বাচনী ৰণদংকা বজাব সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম হয়
হয় নিশ্চয়কৈ পাপৰি মই তাৰ পূৰ্বে আপোনাক এটা বিশেষ কথা কৈ দিব বিচাৰিছোঁ যে এইবাৰ যোৰহাট যি নিৰ্বাচনী জিলা আছে তাৰ ভিতৰত আটাইতকৈ উল্লেখনীয় এটা সমষ্টি হৈছে তিতাবৰ সমষ্টি বিগত 20 বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিলে আৰু এইবাৰ তৰুণ গগৈবিহীন তিতাবৰ সমষ্টিত নিৰ্বাচনৰ যুঁজখন কেনে হ'ব সেই প্ৰশ্ন ইতিমধ্যে সকলোৰে মনত উত্থাপন হৈছে আৰু ভূতপূৰ্ব বিধায়ক 1994 চনত অগপৰ হৈ তিতাবৰক প্ৰতিনিধিত্ব কৰা হেমন্ত কলিতা ডাঙৰীয়াই এবাৰ বিজেপিক প্ৰতিনিধিত্ব কৰিছে তিতাবৰ সমষ্টিত তেখেত আমাৰ সৈতে আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম পাপৰি যে এইবাৰ তিতাবৰত কেনেধৰণে আপোনালোকে প্ৰস্তুতি চলাইছে কিয়নো তৰুণ গগৈ দখলত 20টা বছৰ আছিলে কংগ্ৰেছৰ এক সবল ভেটি আছে তিতাবৰত এইবাৰ ভাস্কৰ বৰুৱাই প্ৰাৰ্থিত্ব লাভ কৰিছে কংগ্ৰেছৰ হৈ কি ষ্ট্ৰেটেজি বনাইছে কাৰণ আপুনি 1996 চনৰ পৰা 2001 চনলৈকে তিতাবৰক প্ৰতিনিধিত্ব কৰিছে কিন্তু তেতিয়া কথা সুকীয়া আছিলে আৰু 20 বছৰ পিছতো কথা সুকীয়া হৈ পৰিছে তিতাবৰৰ জনজীৱনে এইবাৰ বিজেপি চৰকাৰৰ অংশীদাৰ হোৱা বিচাৰিছে আৰু যোৱা সময়সমূহৰ যি ধৰণে পদ্ধতিগত আৰু প্ৰণালীবদ্ধভাৱে কাম হ'ব লাগিছিল সেইখিনি হৈ নুঠাৰ ফলশ্ৰুতিত তিতাবৰৰ দলমত নিৰ্বিশেষে সকলোৱে এইবাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিসমূহক সমৰ্থন জনাইছে আৰু সেয়েহে এইবাৰ তিতাবৰৰ সমষ্টিৰ জনপ্ৰতিনিধিগৰাকী চৰকাৰৰ অংশীদাৰ হোৱা বিচাৰিছে আৰু সেই ভিত্তিত ভাৰতীয় জনতা পাৰ্টীৰ তাত জয়ী হোৱাটো নিশ্চিত আপুনি যিটো 20 বছৰ পূৰ্বে তিতাবৰৰ বিধায়ক আছিলে তাৰ প্ৰভাৱ এতিয়া থাকিবনে আপোনাৰ এইবাৰ নিৰ্বাচনত সহায় কৰিবনে সেই অভিজ্ঞতাখিনি বা সেই যিসকল লোক আছিলে তেতিয়া তেওঁলোকে সহায় কৰিবনে নিশ্চয় কৰিব কাৰণ সেই সময়ত আমি দুৰ্নীতিমুক্ত যি ব্যৱস্থা চৰকাৰী ধন ৰাইজৰ ধন এনে নীতি সাৰোগত কৰি উন্নয়নী প্ৰক্ৰিয়াত যি ধৰণে চৰকাৰৰ আৰু জনসাধাৰণৰ মাজত এক সুসম্পৰ্ক ৰক্ষা কৰিছিলোঁ আৰু যোৱা সময়ছোৱাত আমি বিধায়ক স্বৰূপে নথকা অৱস্থাটো কিন্তু তিতাবৰৰ জনজীৱনৰ কাষত সুখত দুখত আমি আছোঁ আৰু সেয়েহে বিশেষকৈ কৰোণাৰ সেই অতিমাৰী কালছোৱাত অকল মই এইটো কথা নদি ক'ব পাৰিম ৰাজনৈতিক কৰ্মী হিচাপে মই যি ধৰণে জড়িত হৈছিলোঁ কোনো ৰাজনৈতিক দলৰ কৰ্মী জড়িত হোৱা নাছিল গতিকে এই কথাটোৱে বিশেষ প্ৰাসংগিকতা লাভ কৰে আৰু এটা প্ৰসংগ আহিছে যে কুমুদ কছাৰী যে ঠেঙাল কছাৰী স্বাস্থ্য পৰিষদৰ যি CM আছে কুমুদ কছাৰী সঁহাৰি কেনেকুৱা তেখেতৰ যে ঠেঙাল কছাৰী স্বাস্থ্য পৰিষদৰ অধীনত বহু হাজাৰ ভোট আছে বুলি আমি জানো এতিয়া তেখেতেও প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে সবল দাবীদাৰ আছিলে কিন্তু তেখেতে প্ৰাৰ্থিত্ব নাপালে গতিকে সহায় আগবঢ়াইছেনে নিশ্চয় দলীয় কৰ্মী হিচাপে আমি সকলোৰে সমৰ্থন লাভ কৰিছোঁ আৰু সেই ক্ষেত্ৰত কুমুদ কছাৰীও কোনো ব্যতিক্ৰম নহয় তেখেতৰো দলৰ কৰ্মী দলৰ সিদ্ধান্তত সমৰ্থন দিছে আৰু তেখেতৰ যিখিনি ঠেঙাল জনগোষ্ঠীৰ ভোটাৰ সেইখিনিৰ লগত মোৰ অতিকে নিবিড় সম্পৰ্ক আছে বিশেষকৈ অসম বিধানসভাত ঠেঙালৰ যিটো অধিকাৰ সম্পৰ্কে যিটো সাংবিধানিক কিছু বাধা আছিল সেইবিলাকৰ দূৰীকৰণৰ ক্ষেত্ৰত মই অতি ইতিবাচকভাৱে ভূমিকা লৈছিলোঁ যাৰ বাবে ঠেঙাল কছাৰীসকলে মোক যথেষ্ট ধৰণে আন্তৰিকতাৰে লৈছে আৰু এটা কথা এটা কংগ্ৰেছে এটা ইছ্যু কৰিছে যে ভাস্কৰ বৰুৱাৰ ঘৰ তিতাবৰত আপোনাৰ ঘৰ যোৰহাট নগৰত গতিকে যিজন বিধায়কৰ ঘৰ তিতাবৰতে হয় তেওঁ ওচৰতে পাব তেনে এটা প্ৰসংগ উঠিছে যদিও যোৰহাটৰ পৰা তিতাবৰলৈ দূৰত্ব মাত্ৰ 20 কিলোমিটাৰ তেনেধৰণে এটা প্ৰচাৰ চলিছে এটা প্ৰপাগণ্ডা তৈয়াৰ হৈছে তিতাবৰত আৰু মানুহৰ মুখে মুখে সেই কথাটো আলোচনা হোৱা আমি শুনিবলৈ পাইছোঁ লোকেল নন লোকেল এইবিলাক হৈছে অপ্ৰাসংগিক কথা মানুহৰ কাষত মানুহ থাকিব নাথাকে ঘৰ যদি তিতাবৰৰ এটা কোণত হয় তিতাবৰৰ এটা সমষ্টি এটা কোণৰ পৰা 52 কিলোমিটাৰ গতিকে যদি স্থানীয়টো কথা হয় সেই 52 কিলোমিটাৰ দূৰত্বৰ মানুহজনৰ যদি ঘৰটো তাত হয় তেনেহ'লে সেই মানুহজনে যোৰহাট নগৰক স্পৰ্শ কৰি পেলাইহে আকৌ তিতাবৰলৈ যাবলগীয়া হ'ব উদাহৰণস্বৰূপে ঢলাজান বুলি এটা ধন্যবাদ জনাব লাগিব গৌতম ধন্যবাদ জনাব লাগিব কাৰণ সময় যিহেতু বিৰতিৰ হৈছে গতিকে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী বাতৰিত পুনৰ